গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত কংগ্ৰেছে ডাঙৰ বৈঠকত মিলিত হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত মল্লিকাৰ্জুন খাৰ্গেৰ দিল্লীৰ বাসগৃহত বৈঠকত মিলিত হৈছে ৰাহুল গান্ধী সোনিয়া গান্ধী প্ৰিয়ংকা গান্ধী এই মুহূৰ্তৰ অন্যতম ডাঙৰ খবৰ কংগ্ৰেছ ডাঙৰ বৈঠকত মিলিত হৈছে এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব ইতিমধ্যে ৰাহুল গান্ধী সোনিয়া গান্ধী প্ৰিয়ংকা গান্ধী মল্লিকাৰ্জুন খাৰ্গে কেসি বেণুগোপাল ৰাও সকলো বৈঠকত মিলিত হৈছে এনডিএ চৰকাৰ গঠন কৰাৰ পৰৱৰ্তী সময়ত ৰাহুল গান্ধী সোনিয়া গান্ধী মল্লিকাৰ্জুন খাৰ্গে কেসি বেণুগোপাল ৰাও একত্ৰিত হৈছে আৰু আগন্তুক লোকসভাৰ অধিৱেশন সন্দৰ্ভত আলোচনা কৰাৰ সমান্তৰালভাৱে বিৰোধীৰ নেতৃত্বৰ ভূমিকা কি হ'ব কংগ্ৰেছৰ ভূমিকা কি হ'ব আৰু কংগ্ৰেছ বৰ্তমান সময়ত কেনেদৰে আগবাঢ়িব সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত ইতিমধ্যে মিলিত হৈছে সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী কেসি বেণুগোপাল ৰাও এই বৈঠকত উপস্থিত আছে আৰু মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত এই বৈঠক অনুষ্ঠিত হোৱাৰ পৰৱৰ্তী সময়ত ৰাহুল গান্ধীৰ ওপৰত গধুৰ দায়িত্ব আহি পৰিছে লোকসভাৰ অধিৱেশনত লোকসভাৰ মজিয়াত ৰাহুল গান্ধীয়ে কি দায়িত্ব পালন কৰিব লাগিব লোকসভাৰ বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীয়ে দায়িত্ব পালন কৰিব লাগিব আৰু ৰাহুল গান্ধীক এই দায়িত্ব পালন কৰিবলৈ ইয়াৰ পূৰ্বে যি বৈঠক অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ সেই বৈঠক অনুষ্ঠিত হোৱাৰ সময়তে সংসদীয় কমিটিৰ বৈঠক অনুষ্ঠিত হোৱাৰ পৰৱৰ্তী সময়ত সেই বৈঠকতে ৰাহুল গান্ধীক সকলোৱে আহ্বান জনাইছিল আৰু সেই আহ্বানৰ প্ৰতি ৰাহুল গান্ধীয়ে বিচাৰ বিবেচনা কৰা হ'ব বুলি মন্তব্য কৰিছিল তাৰ পিছত ৰাহুল গান্ধীৰ প্ৰতি এই ডাঙৰ দায়িত্ব অৰ্পণ কৰিবলৈ গৈছে কংগ্ৰেছে ৰাহুল গান্ধীৰ ওপৰত এই ডাঙৰ দায়িত্ব অৰ্পণ কৰিবলৈ গৈছে আৰু ৰাহুল গান্ধীৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰিবলৈ গৈছে সেই দায়িত্ব অৰ্পণ কৰাৰ সমান্তৰালভাৱে বৰ্তমান সময়ত সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী মল্লিকাৰ্জুন খাৰ্গে আৰু কেসি বেণুগোপাল ৰাওয়ে কংগ্ৰেছ নেতৃত্ব কেনেদৰে শক্তিশালী কৰিব কংগ্ৰেছৰ সাংগঠনিক ভেটি কেনেদৰে সুদৃঢ় কৰিব আৰু বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে টিডিপি আৰু জেডিইউ তেলেগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেডক কেনেদৰে বৰ্তমান সময়ত বিজেপিৰ সৈতে যি একত্ৰীকৰণ হৈছিল এনডিএৰ সৈতে যি তেওঁলোক একত্ৰীকৰণ হৈছিল চৰকাৰ গঠনৰ অংশীদাৰী হৈছিল তাৰ পৰৱৰ্তী সময়ত লোকসভাৰ অধ্যক্ষ বাছনিৰ ক্ষেত্ৰত টিডিপি আৰু জেডিইউৰ ক্ষেত্ৰত যি স্থিতি হয় সেই স্থিতিক বিৰোধীয়ে কেনেদৰে সমৰ্থন কৰে আৰু লোকসভাৰ উপাধ্যক্ষৰ আসনৰ ক্ষেত্ৰত বিৰোধীয়ে দাবী উত্থাপন কৰিব পাৰে এনেধৰণৰ চৰ্চাও ইতিমধ্যে আজিৰ বৈঠকত কৰিছে বুলি ইতিমধ্যে সদৰি কৰিছে আমি আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ যে মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকতে ৰাহুল গান্ধীক এটা ডাঙৰ দায়িত্ব দিয়াৰ দিশে গতি কৰিছে উল্লেখ যে লোকসভাৰ মজিয়ালৈ প্ৰিয়ংকা গান্ধী যাব নেকি এনেধৰণৰ চৰ্চাও শেহতীয়াভাৱে আহি পৰিছে উল্লেখ যে ৰায়বৰেলী আৰু ৱাইনাডত ৰাহুল গান্ধীয়ে জয়লাভ কৰাৰ পিছত ৱাইনাডত শেহতীয়াভাৱে ৰাহুল গান্ধীয়ে ৰায়বৰেলীৰ পৰা প্ৰতিনিধিত্ব কৰিব গতিকে প্ৰিয়ংকা গান্ধীও লোকসভাৰ মজিয়ালৈ যাব পাৰে নেকি এনেধৰণৰ চৰ্চাও বৰ্তমান সময়ত আহি পৰিছে গতিকে লোকসভাৰ বিভিন্ন বিষয়ক লৈ ইতিমধ্যে কংগ্ৰেছৰ যি বৈঠক অনুষ্ঠিত হৈছে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী মল্লিকাৰ্জুন খাৰ্গে কেসি বেণুগোপাল ৰাও উপস্থিত থকা এই বৈঠকত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে গতিকে যিকোনো মুহূৰ্ততে কংগ্ৰেছে ডাঙৰ সিদ্ধান্ত ল'ব পাৰে বিজেপিক খলঠেকত পেলাবলৈ এনডিএ খলঠেকত পেলাবলৈ ইতিমধ্যে ৰাহুল গান্ধীৰ ওপৰত ডাঙৰ দায়িত্ব অৰ্পণ কৰিছে কংগ্ৰেছৰ নেতৃত্বই